শ্ৰদ্ধেয় ৰাইজ, বিশেষ নাই এটাই কথা, এটা দুঃসাহসিক কাম কৰিবলৈ লোৱা হৈছে ৰঙিয়াৰ বুকুত প্ৰথমবাৰৰ বাবে। কাৰণ জীৱন্ত ৰাস বুলি ক'লে এটা বহুত ডাঙৰ অধ্যায়। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি সেই ৰাসলীলালৈ যিখিনি অধ্যায়, সেইখিনি জীৱন্তভাৱে প্ৰস্তুত কৰাটো এটা চেলেঞ্জিং বিষয় আমাৰ ইয়াৰ কাৰণে, এটা প্ৰত্যাহ্বানমূলক কথা। আমাৰ নামনি অসমত ইয়াৰ প্ৰভাৱ বেছি নাই। আমাৰ ইয়াতে মূৰ্তিৰ দ্বাৰাই ৰাস উদযাপন কৰা হয়, মূৰ্তিৰ দ্বাৰাই প্ৰদৰ্শন কৰা হয়। কিন্তু উজনি অসমত বিশেষকৈ আজি আমাৰ এই যিটো কাৰ্যসূচী আছিল, এইফালে ৰঙিয়াৰ বুকুত পোনপ্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমাজ ৰঙিয়া আৰু সামাজিক সাংস্কৃতিক সংস্থা ৰূপহী ৰঙিয়াৰ সৌজন্যত শ্ৰীকৃষ্ণ জীৱন্ত ৰাস আমি উদযাপন কৰাৰ মানস কৰিছোঁ। আৰু সেই উপলক্ষে আজি আমাৰ যিটো এই এটা অস্থায়ী কাৰ্যালয় আমি শুভ উদ্বোধন কৰিলোঁ। শুভ উদ্বোধন কৰিলে আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ প্ৰকাশ বৈশ্যদেৱে আৰু আমাৰ লগতে আমাৰ এই অনুষ্ঠানৰ উদযাপনৰ সমিতিৰ আমাৰ সাধাৰণ সম্পাদক আচলতে আমাক দুগৰাকীকে ৰাখিছে। মোৰ লগত আমাৰ শ্ৰদ্ধাৰ ৰূপক দাস দেৱো আছে। গতিকে তেখেতেও ধুনীয়াকৈ আজিৰ এই যিটো কাৰ্যসূচী ধুনীয়াকৈ পালন কৰিলে। আমি আচলতে আশা কৰিম গোটেই সমগ্ৰ ৰঙিয়াবাসী ৰাইজে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু গোটেইবিলাক লগ হৈ যাতে আমাৰ যিটো এই ৰঙিয়াৰ বুকুত প্ৰথম পদক্ষেপ শ্ৰীকৃষ্ণৰ আপোনাৰ চৰণত সেৱা হিচাপতে লৈ আমাৰ যাতে এই ৰাস আমাৰ সফল কাম কৰি তোলে। এইখিনিয়ে আমাৰ দুদিনীয়া কাৰ্যসূচী আমাৰ লৈছোঁ আমি 5 আৰু 6 নৱেম্বৰ। ধন্যবাদ। বিশেষ নাই এটাই কথা, এটা দুঃসাহসিক কাম কৰিবলৈ লোৱা হৈছে ৰঙিয়াৰ বুকুত প্ৰথমবাৰৰ বাবে। কাৰণ জীৱন্ত ৰাস বুলি ক'লে এটা বহুত ডাঙৰ অধ্যায়। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি সেই ৰাসলীলালৈ যিখিনি অধ্যায়, সেইখিনি জীৱন্তভাৱে প্ৰস্তুত কৰাটো এটা চেলেঞ্জিং বিষয় আমাৰ ইয়াৰ কাৰণে, এটা প্ৰত্যাহ্বানমূলক কথা। আমাৰ নামনি অসমত ইয়াৰ প্ৰভাৱ বেছি নাই। আমাৰ ইয়াতে মূৰ্তিৰ দ্বাৰাই ৰাস উদযাপন কৰা হয়, মূৰ্তিৰ দ্বাৰাই প্ৰদৰ্শন কৰা হয়। কিন্তু উজনি অসমত বিশেষকৈ মাজুলী বা ধেমাজি বা এই অঞ্চলত ৰাসৰ জীৱন্ত ৰূপ তিনিদিনীয়াকৈ তাত মানে ৰাইজে উপভোগ কৰিব পাৰে। আমি যেন সঁচাকৈ কৃষ্ণলীলাত মগ্ন হৈ যাওঁ, দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় সেই ৰাসৰ সেই সময়খিনি। আমি আপোনালোকে জানে আমাৰ নলবাৰী ৰাস বিখ্যাত মৃন্ময় মূৰ্তিৰ কাৰণে, তাৰে লগত মেলা বা কিবাৰ কাৰণে। কিন্তু উজনি অসমত যদি যায় তাতে অকল ৰাস, মানে কৃষ্ণৰ সেই ৰাসলীলা জন্মৰ আগৰ পৰা দেৱকী বাসুদেৱৰ সেই আগৰ পৰা অনন্ত সজ্জাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ৰাসৰ যেতিয়ালৈ গোপীসকলৰ লগত ৰাস কৰে সিমানখিনি বৰ্ণনা হয়। আৰু তাত মুকলি মঞ্চটো হয় আৰু মঞ্চটো হয়। আমাৰ যেনেকৈ এটা ভ্ৰাম্যমান মঞ্চত হয়, তাতে ভ্ৰাম্যমানভাৱেও ভ্ৰাম্যমানৰ দৰেকৈও তেখেতসকলে নৃত্য নাটিকা বা ভাওনা বা নাটকৰ দৰেকৈ তেখেতসকলে ভাওনা কৰে। আৰু বিগত সময়ছোৱাত মই বহুবাৰ মাজুলী গৈছোঁ, ধেমাজি গৈছোঁ আৰু যোৱাবাৰ সম্পূৰ্ণকৈ উপভোগ কৰিছোঁ প্ৰায় 5 দিনমান ধৰি। তাৰপিছতে যেতিয়া বন্ধু অৰূপ দাসে ক'লে যে ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ আৰু ৰূপহী ৰঙিয়াৰ মাজত জীৱন্ত ৰাস উদযাপন কৰে ৰঙিয়াত প্ৰথমবাৰৰ বাবে, মই তবত মানিছোঁ, লগতে ভয়ো খাইছোঁ, ভালো লাগিছে কোনোবাখিনি যে ৰঙিয়াতো এনেকুৱা